নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছোঁ বৰ্তমান মই এতিয়া অসম নাগালেণ্ড সীমান্তৰ ৰজাবাৰী গাঁৱত আছোঁ আৰু আজিও পুৱা এটা নিউজ কৰিবৰ কাৰণে আহিছিলোঁ যেহেতু কালি নিশা এটা ঘটনা সংঘটিত হৈছিল আসলে অসম নাগালেণ্ড সীমান্তত বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈ থাকে সকলোৱে জানে যে নগাৰ সন্ত্ৰাস চলি থাকে নগাৰ বেদখল চলি থাকে আৰু কালি নিশাও এটা ঘটনাৰ খবৰ পাইছিলোঁ এই ৰজাবাৰী গাঁৱৰ 4জনকৈ ব্যক্তিক আসলতে অপহৰণ কৰি নিয়া বুলি এটা খবৰ পাইছিলোঁ নগালোকে অপহৰণ কৰি নিয়া 25জনীয়া এটা নগা দুৰ্বৃত্ত দলে অপহৰণ কৰি নিয়া এটা খবৰ পাইছিলোঁ আৰু এনেকুৱা খবৰবিলাক আসলতে প্ৰচাৰ কৰিবলৈ আমি অলপ বেয়া লাগে কাৰণ যেহেতু দেখি থকা যায় যে অসমীয়া আৰু নগাৰ মাজত সম্প্ৰীতিৰ বান্ধোনৰ কাৰণে প্ৰচেষ্টা চলি থাকে কিন্তু এইবিলাক ঘটনাই আসলতে যি এই সম্পৰ্কটো বা বান্ধোনটোক কিন্তু ঘূনে ধৰে আৰু সেইবাবে পুৰাই আসলতে ঘটনাটো প্ৰকৃত খবৰ ল'বৰ কাৰণে আমি আহিছিলোঁ আৰু আহি আসলতে ইয়াত কথা কিছুমান উপলব্ধি কৰিলোঁ এই যিবিলাক এখন ৰজাবাৰী গাঁও মোৰ পিছফালে যিখন দেখিছে ৰজাবাৰী গাঁও লেপচি নামেৰে বিখ্যাত এখন যেহেতু কুষ্ঠ ৰোগী ৰজাবাৰী লেপচি বস্তি নামেৰে বিখ্যাত এইটো 4 নম্বৰ লাইন আৰু ইয়াৰ পৰা অলপ আগলৈ যিখন মূল লেপচি বস্তিখন আছে ইয়াত এটা সময়ত লেপচি লোকসকলক কুষ্ঠ ৰোগীসকলক ইয়াত ৰখা হৈছিল মেৰী বেৰী নামৰ যি আছিল খ্ৰীষ্টান মিছনেৰী আছিল তেওঁলোকে অসম নাগালেণ্ডৰ একেবাৰে হিমামূৰীয়া এইটো জেগাত তেওঁলোকে সেই আছুতীয়াকৈ এই লেপচি লোকসকলক ৰাখিছিল তেতিয়াৰ পৰা এখন লেপচি বস্তি নামেৰে বিখ্যাত আৰু এই বস্তিখনৰ এতিয়া টিহুল সংৰক্ষিত বনাঞ্চলৰ লগত লাগি আছিল এই বস্তিখন এই গাঁওখন কিন্তু এটা কথা হৈছে এই বস্তিখন বা এই গাঁওখনৰ এতিয়া সম্পূৰ্ণৰূপে নগাৰ দখললৈ যাবলৈ এতিয়া যোৱাৰ উপক্ৰম হৈছে যেহেতু নগাৰ বেদখল ইয়াত চলিছে একদম ৰজাবাৰী গাঁৱৰ ওচৰলৈকে বেদখল চলিছে কিছুদিন পূৰ্বে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে ইয়াৰ যি কাষৰীয়া যি নগা বস্তি ইয়াচাং চি বস্তিলৈ যোৱা এটা চুৰ ধৰিবলৈ গৈছিল গাড়ী চুৰ ধৰিবলৈ গৈছিল অসমৰ এটা পুলিচ প্ৰশাসনৰ দল আৰু সেই দলটোক ধৰি আৰক্ষী প্ৰশাসনৰ দলটোক নগা লোকসকলে ধৰি বান্ধি আসলে পিটিছিল সেই ধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ভিডিঅ'টো মই লিংক ডেছক্ৰিপশ্যনত দি দিম সেইটো ভিডিঅ' আপোনালোকে চাব পাৰিব আসলে ইয়াত কেনে ধৰণৰ কি ঘটনা সংঘটিত হৈ থাকে আৰু মই সেই ইয়াচাং চি বস্তিলৈ গৈছিলোঁ সেই ভিডিঅ'টো আছে সেই ভিডিঅ'টোৰ গোটেই কথাখিনি আছে ইয়াচাং চি বস্তিখন কেনেকুৱা সেই বিষয়ে আছে আৰু আজি এই ৰজাবাৰী গাঁওখনত কালি নিশা কি ঘটনা সংঘটিত হৈছিল বা কেনেকৈ ধৰণৰ অপহৰণ কৰিছিল বা কি ঘটনা সংঘটিত হৈছিল সেই বিষয়ে আপোনালোকক মই কেইটামান বাইট শুনাম বা এই লোকসকলৰ মন্তব্য শুনাম সেই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ব যে এই ৰজাবাৰী গাঁৱৰ লোকসকল কিমান আতংকিত হৈ আছে বা ভয়ত যে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেই গোটেই কথাখিনি স্পষ্ট হ'ব প্ৰথমতে ইয়াৰ গাঁওবাসীৰ বাইটকেইটা আপোনালোকে শুনি লওক আপোনালোক কেতিয়া বজাত ইয়াৰ পৰা লৈ গৈছে আপোনালোকক 8টা মান বজাত কিমান আহিছিলে মানুহ আছিলে 25জন মান দাৱগেট লৈ আছে গাড়ীটো লৈ আহিছে কিমানজন মানুহ আছিলে 25জন মান হ'ব ওপৰতে আছিল আৰু খেতি কৰি গ'ল কেইটামান বজাত আহিছে হেৰি এতিয়া 8টা বজাত আহিলে 8টা বজাত আহিছে তাৰপিছত আহি লৈ গ'ল কাম আপোনালোকক লৈ গৈছে ক'লৈ নিলে আপোনালোকক উনিয়নৰ ঘৰলৈ নিছে চেয়াৰমেনৰ ঘৰলৈ নিছে তাত গৈ কি কৰিছে আপোনালোকক সুধি আছে সঞ্জীৱ কি কাৰণে নিছে বুলি কৈছে আপোনালোকক তালৈ তেনেকৈ এইটো কাটি দিলে এনেকুৱা কৈছে কি কাটিলে এই জেওৰা দিছিল নাগাকেইটা এইটো কাটি দিলে এনেকুৱা জেওৰাটো দিয়াৰ কাৰণে মানে জেওৰাটো কাটি দিয়াৰ কাৰণে লৈ গৈছে বুলি কৈছে মাটিটো আমাৰ অসমৰ মাটি নে নাগালেণ্ডৰ মাটি এইটো অসমৰ মাটি হৈ যাব সিহঁতে চব্জি খেতি কৰি থাকে নাই যিটো জেগাত জেওৰা আছিলে সেইটো অসমৰ মাটি তাহাঁতি মানে খেতি চেতি কৰে তাত এতিয়া সেই জেওৰাটো কটাৰ কাৰণে আপোনালোকক লৈ গৈছিলে কেইজনক নিছিলে 4জনক কি নাম সিহঁতৰ সঞ্জীৱ আকাশ জয়দীপ আৰু আপোনাৰ নামটো কি বিক্ৰম জানো কাক মাৰিলে সঞ্জীৱক মাৰিলে জয়দীপকে মাৰিলে এতিয়াও কোৱা নাই ন এতিয়ালৈকে এইটো কোন বস্তি ল'লে আচাং ইয়াতে আচাং চি বস্তিত ল'লে কিমান নগা আহিছিলে 25জন অস্ত্ৰ শস্ত্ৰ আছিলে সিহঁতৰ হাতত দাওকেইটা আছিলে তাত কিবা চহী মাৰিছে কাগজত চহী মাৰিলে নামকেইটা লিখিলে কি চহীটোত কি বুলি কৈছে ন আৰু এনেকুৱা নকৰিবি ভুল কাম এনেকুৱা কৈছে ব্লেংক কাগজত চহী মাৰিছে আৰু ভুল নকৰিবি এনেকুৱা কৈছে চহীটো মাৰিছে আপোনালোকৰ নগা ভয় লাগে নেকি আপোনালোকৰ ভয় লাগে মানে চব মানুহ এনেকুৱা নাই ন ইয়াত কেতিয়াবা একলা হৈ যাবি কেতিয়াবা 3জন হৈ যায় এনেকুৱাই আছে কালি যে যিটো মাটি কথা কৈছে সেই মাটিটো কাৰ হয় জয়দীপ হাতৰ হয় অসমৰ মাটি হয় সিহঁতে মানে আগৰ পৰাই কৰে সিহঁতৰ বাপ চব্জি খেতি গাছ লগালে অসমৰ মাটি
নগাই সেই মানে মাটিটো ল'ব বিচাৰিছে তাতে মই ভাত চাত খাই শুই আছোঁ পাছত কৈছে বোলে নাই বোলে নগা ধৰি লৈ গ'লে সিহঁতক কাক কাক লৈ গৈছিলে এই বিক্ৰমক মনোজক আকাশক সেইকেইটাক লৈ গৈছে চাৰিজনক অঁ চাৰিজনক আমি কিমান নগা আহিছিলে নগাটো এটি হাবি কৰাৰ ঔষধ কিমান আছিলে এইটো আমিও ক'ব নোৱাৰোঁ এইটো ক'ব নোৱাৰোঁ নগাকেইটা এই ইয়াৰে আছে এই ওচৰতে খেতি ঘৰটো আছে এই মাটিটো কাৰ মাটি হয় এইটো মাটিটো আমাৰ অসমতে মাটি হয় অসমৰ মাটি অঁ তাঁতি কিনি লৈছে নগাৰ পৰা নগাই কিনি পেলাই তাঁতি বাগান লগাইছে তো এই নৈ কিনাৰ মাটিটো আমি আগত গমাৰি গছ লগাই থোৱা আছে আৰু টকৌ গছ আছে টেঙা গছ আছে এতিয়া কাটি কুটি চফা কৰিলে ল'ৰাক লৈ গৈছিলে অঁ ল'ৰাটো লৈ গৈছে কি নাম ল'ৰাটোৰ এটা হেৰি আকৌ জয়দীপ আছে আৰু সঞ্জীৱ আছে সেইটো মোৰ ভতিজা হয় এতিয়া ভয় লাগিছে আপোনালোক নগা লৈ গৈছে পাৰিব লৈ যায় দুবাৰ হৈ গ'ল ভয়টো লাগিবই আকৌ আমাৰ গাঁওখন কিমান ডাঙৰ আছে ন তাহাঁততো গোটেই সোপাখিনি আছে আমি মৰাৰ পাছতে চৰকাৰে আহিব হয়নে নাই সেই তেনেকুৱাতে ভয় কৰিবলৈ কথাই আছে এতিয়া আপোনালোকে টিভি আগৰ কথা ক'বলৈ ভয় লাগে আপোনালোকৰ ক'বলৈ ভয় লাগিব তেতিয়া ৰাতি আহিব কেলৈ কৈছে তুমি আৰু এটা কথা হৈছে কি ইয়াত যেতিয়া আমাৰ সংবাদ মাধ্যমৰ আগত যেতিয়া এই লোকসকলে বাইট দিয়ে আজি বিশেষকৈ বাইট দিবৰ কাৰণে তেওঁলোকে সাজু হোৱা নাই এই যিসকল লোকক যি 4জন লোকক ইয়াৰ পৰা লৈ গৈছিল নগাই সেই লোককেইজন আমাৰ সন্মুখত আহি আচলতে তেওঁলোকে কোনো কথা ক'ব বিচৰা নাই এটাই কাৰণ তেওঁলোকে ভয় খাইছে তেওঁলোকে ভয় কৰিছে জানোচা আকৌ তেওঁলোকক অপহৰণ কৰি নিব বা নগাই তেওঁলোকক মাৰপিট কৰিব এনেকুৱা ধৰণৰ ভয় শংকাত তেওঁলোকে ভুগিছে লুকাই আছে তেওঁলোক আমাৰ পৰা এতিয়া লুকাই আছে অতিকৈ গুৰুত্বপূৰ্ণ অসমৰ প্ৰশাসন এখন থাকোঁতে অসমত এখন শক্তিশালী চৰকাৰ থাকোঁতে আৰক্ষী প্ৰশাসন থাকোঁতে তেওঁলোকে এতিয়া কথা ক'বলৈ ভয় কৰিছে নগাৰ কাৰণে নগাৰ বাবে ই অতিকৈ এটা দুৰ্ভাগ্যজনক ঘটনা আৰু এজন লোক সন্তোষ কৰ্মকাৰ যিগৰাকী লোকে আচলতে পূৰ্বতে সংবাদ মাধ্যমৰ আগত কথা কৈছিল তেওঁৰ অসমৰ ভূমি বেদখল কৰা সম্পৰ্কে তেওঁৰ ভূমিত নগাই বেদখল কৰা সম্পৰ্কে তেওঁৰ পৰিবাৰৰ আমাৰ আগত কথা কৈছিল সেই মানুহজন এতিয়া লুকাই থাকিবলগীয়া অৱস্থা হৈছে তেওঁ এতিয়া ৰাতি তেওঁ বিভিন্ন জেগাত গৈ লুকাই থাকিবলগীয়া হৈছে নগাৰ ভয়ত আৰু সেইবাবে আচলতে খুব এটা খুব আতংকৰময় পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত আৰু সেই কথাটো অনুধাৱন কৰিব পাৰিছে নে অসম চৰকাৰে আচলতে কেনেধৰণে অনুধাৱন কৰিছে অতিকৈ গুৰুত্বপূৰ্ণ যিহেতু অসম চৰকাৰ এখন শক্তিশালী অসম চৰকাৰ থকা অৱস্থাত কিন্তু এনেধৰণৰ অসমৰ ৰাইজে আচলতে ভয়ত দিন কটাবলগীয়া হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু সেই লোকসকল যিসকল অপহৰণৰ বলি হৈছিল সেই লোকসকলে আমাৰ আগত কোনো ধৰণৰ কথা ক'বলৈ বিচৰা নাই দল সংগঠনৰ পৰা আমি মন্তব্য গ্ৰহণ কৰিছিলোঁ আচাৰ মন্তব্য মই আপোনালোকক শুনাম তাতকৈ মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ ইয়াত আমি যেতিয়া আহি পাইছোঁ তেতিয়া একাংশ মহিলা আমাক খুবেই কৈছে যে এনেদৰে সদায় দিনে ৰাতিয়ে তেওঁলোকে ভয়ত কটাবলগীয়া হয় আতংকত দিন কটাবলগীয়া হয় জীৱন মৰণৰ প্ৰশ্নলৈ তেওঁলোকে থাকিবলগীয়া হয় তাতকৈ তেওঁলোকে নগাৰ লগত চামিল হৈ যাব নেকি বা নগাৰ লগত তেওঁলোকে নগালেণ্ডত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব নেকি নগালেণ্ডত তেওঁলোকে ভোট প্ৰদান কৰিব এনেধৰণৰ তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকে আমাৰ আগত কেমেৰাৰ আগত কথা ক'বলৈ ভয় কৰিছে সেইটো এই কথাখিনিয়ে কিন্তু স্পষ্টকৈ দেখাইছে যে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ যি সীমান্ত নীতি সীমান্ত আচলতে নিৰ্ধাৰণ নোহোৱাৰ কাৰণে যে কেনেকুৱা সমস্যাৰ বলি হ'বলগীয়া হৈছে কিমান আচলতে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই অসমীয়া লোকসকলে অসমৰ ভূমি যে প্ৰতি মুহূৰ্ততে সেই অস্ত্ৰধাৰী যিহেতু নগা হাতত অস্ত্ৰ থাকেই সেইবাবে অসমৰ লোকসকলে ভয়ো কৰে আগবাঢ়ি যাবলৈ আৰু সেইবাবে অসমৰ ভূমি হেৰাই গৈ আছে অসমৰ যিসকল লোকৰ ইয়াৰ সীমান্তৱৰ্তী লোকসকলৰ জীৱন আচলতে প্ৰাণৰ শংকাত ভুগিবলগীয়া হৈছে আৰু তেওঁলোকে এতিয়া নগালেণ্ডত অন্তৰ্ভুক্তি হোৱাৰ দৰে কথা এতিয়া তেওঁলোকে মুখত আহিছে ই অতিকৈ এটা দুৰ্ভাগ্যজনক চৰকাৰখনৰ কাৰণে হওক বা অসমৰ কাৰণে ভৱিষ্যতৰ কাৰণে কিন্তু এটা অতিকৈ এটা চিন্তনীয় বিষয় আৰু কি কৈছিল সেই বাক্যটো মই আপোনালোকক শুনাইছোঁ যেটো আমাৰ মাটি হয় কি কৰে কি নকৰে কেম্প বান্ধিব লাগে কোনটো নগান মাটি কোনটো অসমৰ মাটি নাজানো আমি ইয়াত যদি আমি এতিয়া আছোঁ এইটো নগালেণ্ডত পৰিলোঁ আমি ইয়াত থাকিম অসমত পৰিলোঁ ইয়াতে থাকিম আৰু যদি ইয়াত যদি আমি নগাক বেয়া ক'ব নোৱাৰোঁ আমি নাজানো কি কৰিছে কৰিবলৈ দে নহ'লে আমি নগালেণ্ডত ভোট দিম নগালেণ্ড আজিলৈ আমাক চৰকাৰ ঘৰো দিয়া নাই আমাৰ ঘৰকেইটা আপোনালোকে গৈ তাৰপৰা অসম চৰকাৰ আপোনালোকক একো দিয়া নাই কি দিছে আমাক যদি আমি এনেকুৱা হাই দৌৰ লাগি থাকিবলৈ কাম নাই আমি নগালেণ্ডত ভোট দিম নগা মানুহে ভাল আছে আমি এনেকাই ক'ব লাগিব এতিয়া মানে অসম চৰকাৰৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই মানে বিশ্বাস নাই মানে কেনেকৈ বিশ্বাস কৰে আজিলৈকে যদি এইকেইটা কৰি দিয়া নাই হে অনুৰোধী আঁচনি দিছে কাক দিছে কাক নাই তোমালোকে নাই পোৱা ন তোমালোকে নাই পোৱা নগাৰ লগত আমি কোনো নালাগে ঘৰো দিব ৰাস্তা পদূলিও বনাই দিব চবেই কৰিবা কোন ফালে যাম কোন ফালে নাযাম আৰু নলয় যদি আমি সিদ্ধান্ত ল'ম পিছত আমাক নল'ব আৰু গোটেই বাইটখিনি আপোনালোকে শুনিলে কথাখিনি আপোনালোকে শুনিলে আপোনালোকে অনুধাৱন কৰিব পাৰিছে আচলতে অসম নাগালেণ্ড সীমান্ত মৰিয়নি সমষ্টি চেলেংখান আৰক্ষী চকী অন্তৰ্গত ৰজাবাৰী লেপচি বস্তিত বা ৰজাবাৰী 4 নম্বৰ লাইনটোত বৰ্তমান কেনেকুৱা অৱস্থাত হৈছে এই লোকসকল সীমান্তৱৰ্তী লোকসকল কেনেদৰে আছে
এই কথাবিলাক আচলতে আপোনালোকে অনুধাৱন কৰিব পাৰিছে বাইটবিলাক শুনি কি অৱস্থাত তেওঁলোকে আছে, কেনেদৰে শংকাত তেওঁলোকে দিন কটাবলগীয়া হৈছে। কিন্তু এই লোকসকলক অসম চৰকাৰে নিৰাপত্তা দিব নোৱাৰাটো কিন্তু অতিকৈ দুৰ্ভাগ্যজনক। অসম চৰকাৰে তেওঁলোকক আশ্বাস দিব পৰা নোৱাৰাটো, তেওঁলোকে অসম চৰকাৰৰ প্ৰতি বিশ্বাস তেওঁলোকৰ যে নাইকিয়া হৈ গৈছে, তেওঁলোকে যে নিৰাপত্তা পাব, ই অতিকৈ কিন্তু এতিয়া অতিকৈ দুখ লগা কথা হৈছে যে অসম চৰকাৰৰ এটাৰ শক্তিশালী আৰক্ষী বাহিনী আছে, অসম চৰকাৰৰ এখন গৃহ বিভাগ আছে, কিন্তু তাৰ পিছতো কিন্তু এই লোকসকলে এতিয়া প্ৰাণৰ ভয়ত থাকিবলগীয়া হৈছে। সঁচাকৈ এটা অতিকৈ দুখ লগা কথা। আৰু এই কথাখিনি মই নিজৰ মোৰ ব্যক্তিগত চেনেলত মই এনেদৰে প্ৰকাশ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই উপলব্ধি কৰিব পাৰিব এই যিখন সমস্যা, সীমান্তৰ যিখন সমস্যাখন আপোনালোকে অনুধাৱন কৰিব পাৰিব বুলিয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইমানেই আছিল কথাখিনি, আপোনালোকক কথাখিনি অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল বুলি ভাবিছে বা মুক্ত এক সংবাদ পৰিৱেশনৰ যদি সুযোগ আপোনালোকে মোক দিম বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।